সকলোকে নমস্কাৰ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। তো আপোনালোকে বিহু শুনিব, গান শুনিব আহিছে নে কাৰোবাৰ কথা শুনিব আহিছে? আপোনালোকে কথা শুনিব আহিছে নে নাচিব আহিছে নে কাৰোবাৰ ভাষণ শুনিব আহিছে? ইয়াৰ কাৰণে জগৰীয়া কোনো নহয়। ইয়াৰ কাৰণে জগৰীয়া বৰগুৰি বৰবাম সূৰ্যমুখী সংঘৰ উদ্যোক্তাসকল। তেখেতসকলৰ সময়সূচী নিৰ্ধাৰিত সময়ত কাৰ্যসূচীসমূহ আগবঢ়াই দিয়া নাই আৰু সেইকাৰণে আপোনালোকে মন মাৰি বহি থাকিবলগীয়া হৈছে, হয় নে নহয়? হয়, যে কি নহওক, মই প্ৰথমে বগৰীগুৰি বৰবাম সূৰ্যমুখী সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ আৰু এই সংঘৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি উদযাপন সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি আৰু এই মহান পবিত্ৰ মঞ্চত আমাৰ সৈতে উপস্থিত থকা মোৰ জ্যেষ্ঠ দাদাসকল, বাইদেউসকল আৰু এই প্ৰেক্ষাগৃহৰ আসনাধিষ্ঠ হৈ থকা মোৰ আৰু 91 নং টিংখাং বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক, আপোনালোকে ইমান মৰম কৰিলে, ইমান শুভেচ্ছা জনালে, তেখেতক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ জনাইছিল। আমি সকলোৱে জানো আজি তৃতীয়বাৰৰ কাৰণে অসমত মিত্ৰজোঁটৰ চৰকাৰ আজি গঠন হ'ল। তেখেতক আমন্ত্ৰণ জনাইছিল। তেখেতে আপোনালোকৰ মাজত শাৰীৰিকভাৱে উপস্থিত হ'ব নোৱাৰিলে। তথাপিতো মই অহাত আপোনালোকে ভাল পাইছে নে বেয়া পাইছে মই নাজানো, কিন্তু মোৰ আপোনালোকৰ বিধায়কজন যদি আজি আমাৰ এই মঞ্চত উপস্থিত হৈ দুআষাৰ কথা ক'লেহেঁতেন তো আপোনালোকে মই ভাবোঁ বহুত উৎফুল্লিত হ'লহেঁতেন। আজি যোৱা 10 বছৰে এই বৰবামবাসীৰ ৰাইজে আমাৰ পৰিয়ালটোক, বিমল বৰা ডাঙৰীয়াক আমাৰ সমষ্টিটোৰ কাৰণে যি আপোনালোকে মৰম দিলে, চেনেহ দিলে, এইখিনি আমাৰ পৰিয়ালটোৱে কোনোদিনে পাহৰিব নোৱাৰিব। মোক পৰহিয়ে ক'লে তই ক'ত আছ? মই ভাষণ নাই মৰা, একদম ঘৰুৱাভাৱে কথাটো কৈ আছোঁ যে ক'ত আছ? মই ক'লোঁ ঔফুলীয়া এখন কেঁকুৰিত বিহুমেলা মঞ্চলৈ আহি আছিলোঁ। মোক ক'লে এতিয়াই যা, বৰবামলৈ যা। ইয়াতে মোৰ যুৱ বন্ধু দুজনমান আছিলে, কৈছে কমল দা, বৰবাম আজিতো বিহুমেলা নহয়, পৰহিলৈ বিহুমেলা। মই তেতিয়া ক'লোঁ দাদাইটো যাবলৈ কৈছে, মই যাব লাগিব, আজি নালাগে, আপুনি কাইলৈ গ'লেও হ'ব। সেই কথা মই আৰু গোট কৰি মানি ল'লোঁ আৰু ক'লোঁ মই যাম। গতিকে যোৱাকালি মই আপোনালোকৰ মাজত উপস্থিত হ'লোহি। তো ইমান মৰম দিলে, ইমানেই মৰম দিলে, তোমাক আমি ভাষাৰে বুজাব নোৱাৰোঁ, শব্দৰে বুজাব নোৱাৰোঁ। তো আপোনালোকে আমনি পাব পাৰে। কোনোবাই গান গাব, শিল্পী আমন্ত্ৰণ জনাইছোঁ, গান গাব। 64বিধ কলা আছে, তাৰে এটা গান গোৱাটো এটা কলা। গতিকে আমি ধৈৰ্য ধৰিব লাগিব। আমাৰ ইয়াতে থকা বহুত মানুহ আছে, বহুত প্ৰতিভাশালী মানুহ আছে, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বহুতে কথা ক'বৰ কাৰণে, নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে জেগা বিচাৰি থাকে, কিন্তু সেই জেগাটো আমি ইয়াত দিব লাগিব। গতিকে অহাকালিলৈৰ পৰা আমিও এখন বিহু মেলা পাতিছোঁ। মই সেইকাৰণে আজি গুৱাহাটী নগ'লোঁ। তো আমাৰ যিসকল প্ৰতিভা লুকাই আছে, এই প্ৰতিভাসমূহ আমাৰ নিজৰ জেগাৰ পৰা আমি আগবঢ়াই নিব লাগিব। কোনে ভুল কৰিছে, শুদ্ধ কৰিছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু আমি আগবঢ়াই দিব লাগিব। আমাতকৈ অগ্ৰজসকলে আমাক আগবঢ়াই দিব লাগিব। তথাপিতো এই বিহু বতৰত শেহতীয়াকৈ হ'লেও আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকলৈ শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ
মৰম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সকলোৱে শান্তিৰে থাকক, কুশলে থাকক। তো এই বিধায়ক ডাঙৰীয়াক ইয়ালৈ মাতিছিলে, তেখেত নাহিলে, মই আহিলোঁ। আপোনালোকে ভাল পালোঁ, বেয়া পালোঁ, আহিলোঁ আৰু। ভাল পাইছেনে বেয়া পাইছে? সঁচা নে মিছা? তো মোৰ বেছি ভাষণ কথা কোৱাৰ অভ্যাস নাই। মই বিহু খুব ভাল পাওঁ, তাৰমানে বিহু বহুত ভাল পাওঁ মই। আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি এইবিলাক সকলো সামৰি আমি এটা বৃহত্তৰ অসমীয়া জাতি। ইয়াতে কোনে কি উপাধি লিখিছোঁ, কি লিখিছোঁ সেইবিলাক বাদ দিয়ক। আমি সকলোৱে ভাবিব লাগিব, এইখন বৰ অসমত জীয়াই থকা আমি প্ৰত্যেকজন মানুহেই এজন অসমীয়া, হয় নে নহয়? হয়, ঠিক আছে। আমি বিহুকে গাওঁ। আপোনাৰ হাত চাপৰি বজাবনে নাই? ঢোল নাই, পেঁপা নাই। মই কালিয়ে কৈ থৈ গৈছোঁ, ঢোল আৰু বাঁহী হেৰি লাগিব, তাল লাগিব। আছে নেকি? আছে? আনক। আপোনালোকৰ অধীৰ অপেক্ষাৰে বাট চাই থকা শিল্পীগৰাকী আহি আপোনালোকৰ মাজত উপস্থিত হৈ আছেহি। গতিকে এটা বিহু এটা গাঁৱৰ অকণ ফূৰ্তি কৰোঁ, ধেমালি কৰোঁ। এই মৰম চেনেহ সদায় অটুট থাকিব। আগন্তুক অহা দিনলৈ আমি সকলো একেলগে থাকিম আৰু একেদৰে হাতে হাত ধৰি ইজনে সিজনৰ লগত বিপদে আপদে আগবাঢ়ি যাম। ঢোলো নাই আপোনালোকৰ, বাঁহীও নাই, পেঁপাও নাই, তালো নাই। অতি কৈছে মুগাৰে মুহুৰা, তাতো কৈছে নে হৰৈ মাকো, তাতোত কৈছে নে বহাগৰ বিহু নাপাতি কেনে কৈ থাকো। এতিয়া শুনক, আমাৰ এটা অসমীয়া মানুহৰ এগৰাকী আছে নেকি? সেইটো কওকচোন মোক। তাৰমানে আমি 1 লাখ দিম, 1.5 লাখ দিম, 2 লাখ দিম, 2.5 লাখ দিম, 3 লাখ দিম। গাব, টুকুৰা টুকুৰে গান এখিনি গাব, আমি অকণমান নাচিম, পইচা দি বিজাই দিম, হয়নে নহয়? সেইটো বিহু হ'ব নোৱাৰে, সেইটো আমাৰ কৃষ্টি হ'ব নোৱাৰে, সেইটো আমাৰ সংস্কৃতি হ'ব নোৱাৰে। যুঁজ নাই। 2টা বাজিছে, বাজিব, কি আপত্তি আছে আমাৰ? অকল এগৰাকী মানুহে নাচিছে মই যুঁজালো গাঁৱতে, হয়নে নহয়? কিন্তু এই শিল্পীগৰাকী যে নাচিব নহয়, টুকুৰা টুকুৰা গান কিবা গাব, দেখিব সেইফালে এখিনি মানুহে নাচি আছে, এইফালে এখিনি মানুহে নাচি আছে, আগফালে নাচি আছে। আৰু মই খুৰাকে কথা কৈ ভাল পাওঁ, হয়নে নহয়? আপোনাৰ গাব নে নাগায় সেই কওক? নাচিব নে নাচে? নাচিব? হ'ব। এই মাছে মাৰিবলৈ পদুম নিদিওঁ তোমাক, যাবলৈ পদুম নিদিওঁ তোমাক। কয় নাচ। মাছে মাৰিবলৈ পদুম নিদিওঁ তোমাক, যাবলৈ পদুম নিদিওঁ তোমাক, যাবলৈ পদুম বোকা পানী লাগিব গাত, ঘৰতে থাকিবাই পদুম ওলাই সোমাই, ফুৰিবাই পদুম ওলাই সোমাই, ফুৰিবাই পদুম সময় নোচাই লগা মাত, টিপ টপ দেখিলে। সেই গানবিলাকে আপোনালোকৰ শিল্পীগৰাকীয়ে গাব, আধা কৰি গান কেইজন গাব, ইটো যোজনা গাব, সিটো যোজনা গাব। তাৰপৰা ৰাতিপুৱা আপোনালোকে চব ঘৰলৈ গুচি যাব। কমিটি ডাঙৰ মান হ'ব, আমাৰ পইচা দিব লাগে, বুজি পালে? টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ
দেখিলে আহো বুলি নকবা মাজনীয়ে মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী সোণজনীয়ে হ'বনো পানী লগা জ্বৰ। শুনক আৰু বহুত গাব পাৰোঁ নাই গাওঁ, কিন্তু আপোনালোকৰ ইমান দামী 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 হিন্দী কৰি মাতিছে, আপুনি ইমান অধিক আশাৰে বাট চাই আছে, তেখেতেও বেয়া পাব। গতিকে সকলোকে আপোনালোকে এই উদ্যোক্তা সমিতিয়ে ইমান সুন্দৰ এখন বিহু মেলা পাতিছে, এইখন আপোনালোকে একদম শৃংখলাবদ্ধভাৱে ভাবি থাকি নাচি বাগি ৰাতিপুৱা সুন্দৰভাৱে ঘৰলৈ যাব। সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পুনৰবাৰ শুভেচ্ছা, শ্ৰদ্ধা, মৰম, চেনেহ যিমান আছে সকলোখিনি ঢালি দিলোঁ। গুড নাইট, শুভৰাত্ৰি। আৰু ইয়াৰ লগে কৈ আছে সাঁচিও শুভদ্ৰণ কৰিব লাগে, সেইটো আৰু কৰিয়ে দিলোঁ, হয়নে নাই? শুভদ্ৰণ কৰিলোঁ বুলি ঘোষণা কৰিলোঁ, হ'ব।